My dear student, মনগুৰি টেক আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই ষ্টিফেন উইলিয়াম হকিঙৰ দ্বিতীয়খন ভিডিঅ' মই আগবঢ়াইছো। প্ৰথম ভিডিঅ'ত মই তোমাৰ ইমানখিনিলৈকে ট্ৰান্সলেশ্যন কৰি দিছিলো। আজি তোমালোকক শেষ দিম আৰু লাষ্টত কি অৰ্থখিনিও লিখি দিম। তোমালোকে এটা কাম কৰিবা, তোমালোকে ভিডিঅ'টো কি ফুল স্ক্ৰীন কৰি চাবা যাতে কি দেখিবলৈ সুবিধা হয়। চোৱা, Stephen Hawking was married to Jane Wilde in 1965. Stephen William Hawking 1965 চনত জেন উইল্ডিৰ লগত কি বিবাহ পাশত আবদ্ধ হৈছিল। They had 3 children. সিহঁতৰ 3জন ল'ৰা ছোৱালী আছিল। After that, তাৰপিছত they were separated from each other. তাৰপিছত সিহঁতে ইজনৰ পৰা ইজনে কি হৈছিল পৃথক হৈ পৰিছিল। মানে কি তোমাৰ বিবাহ বিচ্ছেদ হৈছিল। সেপাৰেটেড মানে কি পৃথক হোৱা, ইচ মানে প্ৰত্যেক, আদা মানে ইজনে আনজনৰ পৰা। আফটাৰ দ্যাট তাৰপিছত দে ৱেৰ সেপাৰেটেড ফ্ৰম ইচ আদাৰ, তাৰপিছত সিহঁতে ইজনৰ পৰা আনজনে কি পৃথক হৈ পৰিছিল। হকিং ৰিমেৰিড, মেৰিড মানে বিবাহ কৰা, ৰিমেৰিড মানে পুনৰ বিবাহ কৰা। হকিং ৰিমেৰিড ইন 1995, হকিঙে পুনৰ 1995 চনত কি বিবাহ পাশত আবদ্ধ হৈছিল, বাট কিন্তু ডিভোৰ্সড ইন 2006, আৰু কি কিন্তু 2006 চনত সিহঁতৰ কি বিবাহ বিচ্ছেদ হৈছিল। After the graduation, Hawking served as a research fellow and later as a professional fellow at Cambridge. After the graduation, স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত হকিঙে কি সেৱা আগবঢ়াইছিল এজ এ ৰিচাৰ্চ ফেলো, এজন সহকৰ্মী হিচাপে, সহপাঠী গৱেষণা হিচাপে কি কৰিছিল, তেওঁ গৱেষণা কৰিছিল। এণ্ড আৰু লেটাৰ তাৰপিছত এজ এ প্ৰফেশ্যনেল ফেলো এট কেম্ব্ৰিজ, আৰু তাৰপিছত কি পেছাগতভাৱে কেম্ব্ৰিজত কি সহপাঠী হিচাপে কি কৰিছিল সেৱা আগবঢ়াইছিল। কি আফটাৰ দ্য গ্ৰেজুৱেশ্যন হকিং চাৰ্ভড এজ এ ৰিচাৰ্চ ফেলো, তেওঁৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁ সহকৰ্মী হিচাপে কি কৰিছিল গৱেষণা আগবঢ়াইছিল। এণ্ড আৰু লেটাৰ তাৰপিছত এজ এ প্ৰফেশ্যনেল ফেলো এট কেম্ব্ৰিজ, আৰু কি পৰৱৰ্তী সময়ত পেছাগতভাৱে কি এটা তোমাৰ সহকৰ্মী হিচাপে কি কৰিছিল সেৱা আগবঢ়াইছিল। ইন 1974, 1974 চনত হি ৱাজ ইণ্ডাক্টেড, ইণ্ডাক্ট মানে কি অন্তৰ্ভুক্ত হোৱা, হি ৱাজ ইণ্ডাক্টেড তেওঁ অন্তৰ্ভুক্ত হৈছিল ইনটু দ্য ৰয়েল ছ'চাইটি, এটা কি ৰাজকীয় পদত, ৰয়েল মানে ৰাজকীয় পদত, ৰয়েল মানে ৰাজকীয় ছ'চাইটি মানে সমাজ কি, হি ৱাজ ইণ্ডাক্টেড ইনটু দ্য ৰয়েল ছ'চাইটি, তেওঁ এটা কি ৰাজকীয় পদত কি হৈছিল নিয়োজিত হৈছিল। এ ৱৰ্ল্ড উইড মানে কি তোমাৰ বিশ্ববিখ্যাত, বিশ্বব্যাপী, ফেলোশ্বিপ সহকৰ্মী হিচাপে অফ চাইণ্টিষ্ট কি কৈছিল, তেওঁ 1974 চনত তেওঁ বিশ্ববিখ্যাত বিজ্ঞানীসকলৰ এজন হিচাপে কি হৈছিল তেওঁ অন্তৰ্ভুক্ত হৈছিল। ইন 1974 হি ৱাজ ইণ্ডাক্টেড ইনটু দ্য ৰয়েল ছ'চাইটি, 1974 চনত তেওঁ ৰাজকীয় পদত কি হৈছিল অন্তৰ্ভুক্ত হৈছিল, যিটো কি আছিল, যিটো এ ৱৰ্ল্ড উইড ফেলোশ্বিপ অফ চাইণ্টিষ্ট, যে বিশ্ববিখ্যাত কি বিজ্ঞানীসকলৰ কি সহকৰ্মী হিচাপে কি নিয়োজিত হৈছিল। ইন 1979, 1979 চনত হি ৱাজ এপইণ্টেড লুকাচিয়ান প্ৰফেচৰ অফ মেথমেটিক্স এট কেম্ব্ৰিজ, তেওঁ কেম্ব্ৰিজত লুকাচিয়ান প্ৰফেচৰ অফ মেথমেটিক্সত তেওঁ কি কৰিছিল নিয়োজিত হৈছিল। লুকাচিয়ান মানে কি তোমাৰ যে কেম্ব্ৰিজৰ এটা কি সন্মানজনক পদ, কি গণিত বিভাগৰ কি এটা সন্মানজনক পদ, এইটোৰ নাম কি তোমাৰ লুকাচিয়ান। কি কৰিছিল এই লুকাচিয়ান তোমাৰ পদটো কি কৰিছিল
হেনৰি লুকাছে 1963 কি কৰিছিল তোমাৰ সৃষ্টি কৰিছিল। যিটো পথ কি আছিল তোমাৰ পৃথিৱীৰ সকলো মানুহে কি জানিছিল যে কি এইটো কি এটা নাম জ্বলা পথ। এই কৈছে কি ইন 1979 1979 চনত he was appointed Lucasian Professor of Mathematics at Cambridge. তেওঁ কেম্ব্ৰিজৰ গণিত বিভাগৰ কি লুকাছিয়ান অধ্যাপকৰ পদত কি হৈছিল নিয়োজিত হৈছিল। দ্য মোষ্ট ফেমাছ একাডেমিক চেয়াৰ ইন দ্য ৱৰ্ল্ড, যিটো পদ আছিল কি বিশ্বৰ এটা নাম জ্বলা পদ। হি ইজ এ অৰ্থী ছাকচেছৰ অফ আইজাক নিউটন। হি ইজ এ অৰ্থী মানে কি যোগ্য, ছাকচেছৰ মানে কি উত্তৰসূৰী। হি ইজ এ অৰ্থী ছাকচেছৰ টু আইজাক নিউটন। তেওঁ আইজাক নিউটনৰ উত্তৰসূৰী হিচাপে কি যোগ্য বিবেচিত হৈছিল। Over the course of his career, তেওঁৰ জীৱনৰ পৰিক্ৰমাত হকিঙে কি কৰিছিল অধ্যয়ন কৰিছিল দ্য বেচিক ল গভাৰ্ণিং দ্য ইউনিভাৰ্ছ, যে কি বেচিক ল মৌলিক সূত্ৰসমূহৰ গভাৰ্ণিং যিটো কি কৰে পৰিচালনা কৰে দ্য ইউনিভাৰ্ছ বিশ্বক। কৈছে কি অভাৰ দ্য কোৰ্চ অফ হিজ কেৰিয়াৰ, তেওঁৰ কৰ্মৰ জীৱনীত হকিঙে কি কৰিছিল বিশ্বৰ যিবিলাক সূত্ৰই কি কৰিছিল বিশ্বক কি পৰিচালিত কৰিছিল সেই সূত্ৰসমূহৰ বিষয়ে কি কৰিছিল তেওঁ অধ্যয়ন কৰিছিল। ষ্টিফেন হকিং ইজ এ পপুলাৰ ৰাইটাৰ। ষ্টিফেন হকিং এজন কি জনপ্ৰিয় লিখকো আছিল। হিজ ফাৰ্ষ্ট বুক, তেওঁৰ প্ৰথম কিতাপখন দ্য ব্ৰিফ হিষ্টৰী অফ টাইম ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন 1988। তেওঁৰ প্ৰথমখন কিতাপ কি হিষ্টৰী অফ টাইম, এ ব্ৰিফ হিষ্টৰী অফ টাইম 1988 চনত কি হৈছিল প্ৰকাশিত হৈছিল। ইট বিকাম এন ইণ্টাৰনেশ্যনেল বেষ্ট চেলাৰ। এতিয়া হৈ পৰিছিল এন ইণ্টাৰনেশ্যনেল বেষ্ট চেলাৰ, আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিক্ৰেতা হিচাপে। এই কিতাপখন কি হৈছিল বোলে এই কিতাপখন তোমাৰ আন্তৰ্জাতিক বিক্ৰেতা খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। কি কৈছে ইট বিকাম এন ইণ্টাৰনেশ্যনেল বেষ্ট চেলাৰ, এই কিতাপখন আন্তৰ্জাতিক বিক্ৰেতা খ্যাতিসম্পন্ন কিতাপৰ অন্তৰ্ভুক্ত হৈছিল। ইন দিছ বুক, এই কিতাপখনত হকিঙৰ উদ্দেশ্য আছিল টু কমিউনিকেট কুৱেশ্যনছ এবাউট দ্য বাৰ্থ এণ্ড ডেথ। ইন দিছ বুক, এই কিতাপখনত হকিঙৰ উদ্দেশ্য আছিল টু কমিউনিকেট যোগ স্থাপন কৰিবলৈ কুৱেশ্যন এবাউট দ্য বাৰ্থ এণ্ড ডেথ অফ দ্য ইউনিভাৰ্ছ, যে বিশ্বৰ জন্ম আৰু মৃত্যুৰ বিষয়ে কি বিশ্বৰ ব্ৰহ্মাণ্ডৰ জন্ম ৰহস্য আৰু মৃত্যুৰ সম্পৰ্কে কৰিছিল তেওঁ কি যোগাযোগ কৰিবলৈ বিচাৰিছিল টু দ্য লে পাৰ্চন, সাধাৰণ ব্যক্তিসকলৰ মাজত। কি এই কিতাপখনৰ জৰিয়তে বিশ্ব ব্ৰহ্মাণ্ডৰ জন্ম আৰু মৃত্যুৰ বিষয়ে সাধাৰণ ব্যক্তিসকলক বুজোৱাৰ কাৰণে কি তেওঁ কৰিছিল চেষ্টা কৰিছিল, তেওঁৰ উদ্দেশ্য আছিল। কি ইন দিছ বুক হকিং এই কিতাপখনৰ উদ্দেশ্য আছিল টু কমিউনিকেট কুৱেশ্যনছ এবাউট দ্য বাৰ্থ এণ্ড দ্য ডেথ অফ দ্য ইউনিভাৰ্ছ টু দ্য লে পাৰ্চন মানে কি সাধাৰণ ব্যক্তি, যে কি এই কিতাপখনৰ মূল উদ্দেশ্য আছিল কি বিশ্ব ব্ৰহ্মাণ্ডৰ জন্ম আৰু মৃত্যু সম্পৰ্কে সাধাৰণ ব্যক্তিসকলৰ মনত প্ৰশ্নৰ উদ্ভাৱন কৰাটো। হিজ নেক্সট ক্ৰিয়েশ্যন তেওঁৰ পৰৱৰ্তী উদ্ভাৱনসমূহ আছিল এ ব্ৰিফাৰ হিষ্টৰী অফ টাইম, দ্য ইউনিভাৰ্ছ ইন এ নাটশেল, দ্য গ্ৰাণ্ড ডিজাইন এণ্ড অন দ্য
soldier of giant. তেওঁৰ পৰৱৰ্তী কিতাপসমূহ আছিল কি এ ব্ৰিফাৰ হিষ্ট্ৰী অফ টাইম, সময়ৰ চমু বিৱৰণ, দ্য ইউনিভাৰ্ছ ইন এ নাটশেল, বিশ্ব ব্ৰহ্মাণ্ডৰ সংক্ষিপ্ত বিৱৰণ, দি গ্ৰাণ্ড ডিজাইন, বিশ্বব্ৰহ্মাণ্ডৰ আকাৰ, অন দ্য চলজাৰ অফ জিয়েণ্ট, যে কি বিশ্বব্ৰহ্মাণ্ডৰ ডাঙৰ আকাৰবোৰ কি সংক্ষেপে বুজোৱাৰ কাৰণে তেওঁৰ বিভিন্ন কিতাপ-ৰাজি কি কৰিছিল তেওঁ আৱিষ্কাৰ কৰিছিল। হি এণ্ড হিজ ডটাৰ, তেওঁ আৰু তেওঁৰ জীয়েকে লাকি হকিঙে had also created a fictional series of books for middle school children on the creation of the universe. কি তেওঁ আৰু তেওঁৰ জীয়েকে ছোৱালীয়ে এটা কাল্পনিক চৰিত্ৰ কি কিছুমান কিতাপ কি কৰিছিল লিখিছিল ফৰ মিডল স্কুল চিলড্ৰেন অন দ্য ক্ৰিয়েশ্যন অফ দ্য ইউনিভাৰ্ছ, কি সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে দ্য ক্ৰিয়েশ্যন অফ দ্য ইউনিভাৰ্ছ, যে কি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি সম্পৰ্কে সৰু ল'ৰা ছোৱালী বুজিব পৰাকৈ এক কাল্পনিক চৰিত্ৰ কিতাপ কি কৰিছিল তেওঁ আৰু তেওঁৰ জীয়েকে লিখি উলিয়াইছিল। দি মোষ্ট এক্সট্ৰা অৰ্ডিনাৰী পাৰ্চন, এই অসাধাৰণ ব্যক্তিগৰাকী ষ্টিফেন উইলিয়াম হকিঙে ৱাজ এ গ্ৰেট ইনস্পিৰেশ্যনাল ফিগাৰ, এক কি উৎসাহমূলক এক প্ৰেৰণাদায়ক ব্যক্তিৰ গৰাকী ফৰ আদাৰ ডিজেবল পাৰ্চন, আন বিকলাংগ ব্যক্তিসকলৰ কাৰণে, হু ব্ৰিথেড হিজ অন 14 মাৰ্চ 2018, যিজনে কি কৰিছিল 2018 চনৰ 14 মাৰ্চ তাৰিখে কি কৰিছিল শেষ নিশাক ত্যাগ কৰিছিল। দি মোষ্ট এক্সট্ৰা অৰ্ডিনাৰী পাৰ্চন ষ্টিফেন উইলিয়াম হকিং ৱাজ এ গ্ৰেট ইনস্পিৰেশ্যনাল ফিগাৰ ফৰ দ্য আদাৰ ডিজেবল পাৰ্চন, কি এই অসাধাৰণ ব্যক্তিগৰাকী আন বিকলাংগ ব্যক্তিসকলৰ কাৰণে কি এক প্ৰেৰণাৰ উৎস আছিল, যিজনে ব্ৰিথ হিজ অন 14 মাৰ্চ 2018, যিজনে কি কৰিছিল 2018 চনৰ 14 মাৰ্চ তাৰিখে কি কৰিছিল মৃত্যুবৰণ কৰিছিল। এইখিনি আছিল তোমালোকৰ গল্পখনৰ অসমীয়া অনুবাদ। যিমান দূৰ সম্ভৱ তোমালোকক মই অসমীয়াৰে বুজাবলৈ চেষ্টা কৰিছোঁ। অলপ টান আছে, কিছুমান ৱাৰ্ড বহুত টান, তোমালোকে ক্লাছ 4ত পৰা উপায় নাই তথাপি অলপ ট্ৰাই কৰিবা। এতিয়া মই তোমালোকক ৱাৰ্ড মিনিংখিনি লিখি দিছোঁ, চাবা। তোমালোকে নোট আকাৰে লিখি ল'বা বহীত। ষ্টিফেন উইলিয়াম হকিং লেসন কি ফৰ দ্য গ্ৰেটেষ্ট সাইণ্টিষ্ট অফ দ্য 21st century, 21 শতিকাৰ মহান বৈজ্ঞানিক কি ষ্টিফেন উইলিয়াম হকিং। ডেয়াৰ মানে মৰমৰ, লাৰ্নাৰ্ছ মানে শিক্ষাৰ্থীসকল, দিছ মানে এইটো, বায়োগ্ৰাফিকেল মানে জীৱনীমূলক বা আত্মজীৱনী, একাউণ্ট মানে হিচাপ বা বিৱৰণ, এক্সট্ৰা অৰ্ডিনাৰী মানে কি অসাধাৰণ ব্যক্তি, পাৰ্চন মানে ব্যক্তি, ব্ৰিলিয়াণ্ট মানে কি উজ্জ্বল, তীক্ষ্ণ চোকাসম্পন্ন বুদ্ধিসম্পন্ন, পেৰালাইজড মানে কি পক্ষাঘাতগ্ৰস্ত, এষ্ট্ৰফিজিষ্ট মানে কি জ্যোতি পদাৰ্থ বিজ্ঞানী, গ্ৰেটেষ্ট মানে মহান, এষ্টনিষ্ট মানে অবাক, আশ্চৰ্যিত বিস্মিত, এচিভমেণ্ট মানে কি কৃতিত্ব বা অৱদান, ব্ৰিটিছ মানে ইংৰাজ, কসমলজিষ্ট মানে কি মহা বিশ্ব তত্ত্ববিদ, ব্ৰণ মানে জন্মগ্ৰহণ কৰা, ডেথ মানে মৃত্যু, এষ্ট্ৰনমাৰ মানে জ্যোতিৰ্বিজ্ঞানী, এটেণ্ড মানে উপস্থিত হোৱা, ফিজিক্স মানে পদাৰ্থ বিজ্ঞান, আৰ্টছ মানে আহ্বান কৰা বা ইচ্ছা কৰা বিচৰা, ফকাছ মানে কেন্দ্ৰবিন্দু উচ্চবিন্দু, মেডিচিন মানে ঔষধ, ৰিচাৰ্চ মানে গৱেষণা, ইউনিভাৰ্ছ মানে বিশ্ব, মহাজাগতিক হ'ল মানে সমগ্ৰ।
প্যারাগ্রাফ 3 চোৱা ডায়াগনোজ মানে নিৰ্ণয় কৰা উলিওৱা চাই মানে লাজকুৰীয়া মটৰ মানে প্ৰেৰণাদায়ক নিউৰন মানে স্নায়ু কোষ ডিজিজ মানে বেমাৰ এমিঅট্ৰফিক মানে কি স্নায়ুৰ ৰোগ লেটাৰেল মানে কি পাৰ্শ্বীয় স্ক্লেৰ'চিছ মানে কি ধমনীৰ কঠিনতা এক্সপেক্টেড মানে আশা কৰা ডিফাইড মানে অস্বীকাৰ কৰা অৰ্ডছ মানে মতভেদ এটেইন মানে আৰ্জিত বা সাধিত ডিডিকেটছ মানে দশক ফাইনেলি মানে অৱশেষত স্পীড মানে সিঁচৰিত হোৱা মোবাইল মানে কি ঘূৰা ফুৰা চলা ফুৰা কৰা ট্ৰেকিঅটমি মানে কি শ্বাসনলী সম্পৰ্কীয় স্পিচ মানে কথা বতৰা পাঞ্চিং মানে হেঁচা বা ঘুচিওৱা ডিভাইচ মানে যন্ত্ৰ কম্বাইন মানে মিলিত কোৱা সংযোগ কৰা সফটৱেৰ মানে কি নিৰ্দেশনা বা তথ্য প্ৰগ্ৰাম মানে কি কাৰ্যক্ৰম ইলেক্ট্ৰনিক মানে বৈদ্যুতিক মাচল মানে মাংসপেশী চেক মানে কি গাল প্যারাগ্রাফ 4 চোৱা মেৰিট মানে কি বিয়া কৰাইছিল সেপাৰেট মানে পৃথক হোৱা ৰিমেৰিট মানে কি পুনৰ বিবাহপাশত আবদ্ধ হৈছিল ডিভোৰ্স মানে কি বিবাহ বিচ্ছেদ গ্ৰেজুৱেশ্যন মানে স্নাতক সাৰ্ভ মানে সেৱা আগবঢ়োৱা ৰিচাৰ্চ মানে গৱেষণা ফিলো মানে সহকৰ্মী লেটাৰ মানে পিছত প্ৰফেশ্যনেল মানে কি পেছাগতভাৱে ইনডাক্টেড মানে কি অন্তৰ্ভুক্ত হোৱা ৰয়েল সোসাইটি ৰাজকীয় সমাজ ৱৰ্ল্ড ৱাইড বিশ্বব্যাপী ফেলোশ্বিপ মানে বন্ধুত্ব বা সহচৰ্য লোকাচিয়ান প্ৰফেসর লোকাচিয়ান অধ্যাপক অৰ্থী মানে যোগ্য সাকসেসর মানে কি উত্তৰসূৰী কোর্স মানে পাঠ্যক্রম কেৰিয়াৰ মানে কি বহনকাৰী বা বাহক বেসিক মানে মৌলিক ল মানে নিয়ম নীতি গভৰ্নিং মানে পৰিচালনা কৰিছিল ইউনিভার্স মানে কি বিশ্ব লাস্ট চোৱা প্যারাগ্রাফ 6 পপুলার মানে জনপ্রিয় রাইটার মানে লিখক পাবলিশড মানে প্রকাশিত হয়েছিল ইন্টারন্যাশনাল মানে কি আন্তর্জাতিক সেলার মানে বিক্রেতা এইম মানে লক্ষ্য বা উদ্দেশ্য কমিউনিকেট মানে কি যোগাযোগ করা বা যোগসূত্র হাই লে পার্সন মানে কি সাধারণ ব্যক্তি বা সাধারণ জনতা নেক্সট মানে পরবর্তী ক্রিয়েশন মানে কি সৃষ্টি বা উদ্ভাবন নাটসেল মানে সংক্ষেপে গ্রান্ড মানে মহান বা মহিয়ান ডিজাইন মানে কি আকার বা নকশা ফিকশনাল মানে কি কাল্পনিক প্যারা 7 এক্সট্রা অর্ডিনারি মানে কি অসাধারণ ইন্সপিরেশনাল মানে কি উৎসাহ ফিগার মানে কি চিত্র বা